অমিত শ্বাহ ডাঙৰীয়াই যিখন মুখেৰে কৈছিলে যে এইখন আইন আহিলে সদনত আঙুলি টুৱাই ঠিক তেনেকৈ তেওঁ ক'ব লাগিব যে এইখন আইন আমি বাতিল কৰা হ'ল। নহ'লে আজি যিখন মিটিং হ'ব তাত আমাৰ চৰ্ত এটাই থাকিব, ৰাজ্য চৰকাৰে আমাক এটা এছুৰেঞ্চ দিব লাগিব যে ইমান দিনৰ ভিতৰত আমি এটা ডিচিশ্যন দিম যে অসমত এইখন আইন বলবৎ হ'বলৈ নিদিওঁ। তেতিয়াহে আমি আমাৰ যিটো কৰ্মবিৰতি অনুষ্ঠান আমি গ্ৰহণ কৰিছোঁ, এনেকৈ বহি থাকিম আমি। আমাৰ মানুহ বহুত আছে, বাছ বহুত আছে, ষ্টভ কেৰাহী বহুত আছে, আমাৰ খাবলৈ কোনো অভাৱ নহ'ব, আমি খাই থাকিম। বহি খাম, ভাল লাগিব, পিকনিকৰ নিচিনা হ'ব। কিন্তু চিধা কথা, লকডাউনতো আমি পাই থৈছোঁ মানে ভোকত কেনেকৈ থাকে, পইচা নহ'লে কেনেকুৱা হয়, আমাৰ কাম নহ'লে কি হয়। একেটা বস্তু আকৌ এবাৰ হৈছে বুলি আমি ধৰি ল'ম, কিন্তু মৰি যাম এবাৰ। আইন গৃহীত হ'বলৈ নিদিওঁ। কিমান দিনলৈকে চলি থাকিব? যেতিয়ালৈকে আইনখন বাতিল নহয়। সিদ্ধান্ত একো হোৱা নাই, সেই বৈঠকত এটাই সিদ্ধান্ত হৈছিলে, আজি দিনৰ 11 বজাত আমি মিলিম। তেওঁলোকে আমাক কৈছিলে যে আপোনালোকে কাইলৈ বন্ধুটো উঠাই লওক, আমি কাইলৈ কিবা এটা ডিচিশ্যন ল'ম, আপোনালোকে মেমৰেণ্ডাম এখন দিয়ক, আমি মেমৰেণ্ডাম চিফ ছেক্ৰেটাৰীৰ ওচৰলৈকে লৈ যাম। তেতিয়া আমাৰ এটাই কোৱা হ'ল যে অলৰেডি আমাৰ সকলো মানুহে কৰ্মবিৰতিৰ কাৰণে অৱস্থা গ্ৰহণ কৰিলে। তো এইটো আৰু সম্ভৱ নহয় যে আমি আমাৰ যিখিনি মুখেৰে কথা ক'লোঁ সেই কথাখিনি ঘূৰাই লৈ ল'ম। তো আজি 11টা, 11:30 বজাত আমাৰ মিটিংখন হওক, তেতিয়া আমি সবিশেষ জনাম। কিন্তু কথা এটাই, মূল মন্ত্ৰ এটাই, আইন বাতিল হ'ব লাগিব, নহ'লে অসম চৰকাৰে আমাক ক'ব লাগিব যে অসমত এইখন আইন গৃহীত হ'বলৈ নিদিওঁ। তাৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই। নৰ্থ ইষ্টত এইখন আইন গৃহীত হ'ব নালাগে। আমাৰ সকলো চালকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি চৰকাৰে চকু দিব লাগিব। আৰু এতিয়া বেলেগ কোনো ধৰণৰ কথাই নাপাতো, এই আইন বাতিল হ'ব লাগিব, তাৰ ওপৰত কোনো কথা নাই। আমি কাকো মনা কৰা নাই। আপুনিতো আহিছে বাইকত, আপোনাক কোনোবাই ধৰিলে জানো? নানান গাড়ী চলি আছে। আমি কৰ্মবিৰতি মানে যিসকলে বুজি পাইছে যে কিহৰ কাৰণে আমি কৰ্মবিৰতি কৰিছোঁ, আমি ফূৰ্তিটো কৰা নাই। যাৰ লাইচেঞ্চ আছে, যি গাড়ী চলায়, তেওঁলোকৰ সকলোৰে কাৰণে এইটো এখন কলা আইন। যদি কেনেবাকৈ ভগৱানে নকৰক আপোনালোকৰ হাতত যদি এক্সিডেণ্ট হৈ গ'ল, তেতিয়া বুজি পাব আমি ইয়াত নোখোৱা নোবোৱাকৈ কেলৈ দৌৰি আছোঁ। যেতিয়া ৰাইজৰ মাৰ খাব, আৰু ৰাইজৰ মাৰ নাখালে আপোনাৰ গভৰ্ণমেণ্টৰ 10 বছৰ জেল, 10 লাখ টকা দিবলগীয়া হ'ব। তেতিয়া মোৰ প্ৰতিটো কথা আপোনালোকৰ কাণত আহিব। এই কথাবোৰ আপোনালোকে অনুধাৱন কৰক। এই কথাখিনি মই কালি কমিশ্যনাৰ ছাৰকো কৈছোঁ যে এই কথাখিনি যিমানখিনি গভৰ্ণমেণ্টৰ চাকৰিয়াল আছে তেওঁলোকৰ লগতো প্ৰযোজ্য হ'ব। ইয়াত বেলেগ কোনো কথা নাই, এই আইন বাতিল হ'বই লাগিব। আৰু আইনখন বাতিল নোহোৱালৈকে কোনো ধৰণৰ আমাৰ লগত দ্বিপাক্ষিক কথা নহ'ব। আমি নিজে মৰিতো আনক বচাব নোৱাৰোঁ। আমাৰ ৰাইজে পূৰ্ণ সমৰ্থন আগবঢ়াইছে, ৰাইজে বুজি পাইছে আমাৰ প্ৰব্লেমটো কি। আমাৰ প্ৰব্লেম বেলেগতো নাই বিচৰা ন, আমিতো সোণ ৰূপ বিচৰা নাই, আমাক মাটি দে, ঘৰ দে, পইচা দেতো আমি কৰা নাই। আমি কৈছোঁ আমি যিটো কাম কৰি জীয়াই আছোঁ, সেই কামটো এতিয়া নিশ্চয়তা নোহোৱা হ'ল ন। ভুল হ'ব, কোনোবা এজন মানুহ মৰি যাব এক্সিডেণ্টত, ড্ৰাইভাৰজন তাত ৰখি পেলাই তেওঁ হস্পিটেল নিব, তেতিয়া পাব্লিকে মাৰি পেলাব, তাৰপৰা পলাই পুলিচ থানা গ'লে হিট এণ্ড ৰান কেছত ফচি 10 বছৰ জেল, 10 লাখ টকা ভৰিব। এইখিনি বৰ অমানৱীয় এটা হেৰি কৰিছে। এতিয়া এটাই কথা, আমি এইটো অসম বন্ধ কৰা নাই, চকা বন্ধ কৰা নাই, কোনো বন্ধ ঘোষণা আমি কৰা নাই। আমি কাকো একো কোৱা নাই যে তই গাড়ী নচলাবি। কথাটো হ'ল যিসকল মানুহে বুজি পাইছে আমি কৰ্মবিৰতি কৰিছোঁ, আমি ষ্টেৰিং চুবলৈ ভয় কৰিছোঁ, সেইটো কাৰণে আমি ষ্টেৰিং চোৱা নাই। কথাটো সিমানেই। ইয়াত আমাৰ পাৰ্মিশ্যন ল'বলগীয়া একো নাই, যাৰ মন যায় গাড়ী চলাওক, য'ত মন যায় যাওক আপোনালোকে। কিন্তু আপোনালোকে এটা ভাবক, এই মানুহখিনিয়ে কি কাৰণে লাগি আছে। আজি হাজাৰ হাজাৰ বাছ, হাজাৰ হাজাৰ ট্ৰাক, টেংকাৰ, গেছৰ গাড়ী চব ৰৈ গৈছে কেলে, মেজিক, ই ৰিক্সালৈকে ৰৈ গৈছে। কি কাৰণে ৰৈছে? তেওঁলোকে বুজি পাইছে এই লাইচেঞ্চ থকা মানুহখিনিৰ কাৰণে কলা দিন আহি আছে। এই আইনখন গৃহীত হ'বলৈ কোনো পধ্যে দিব নোৱাৰি। তাৰ লাগিলে মই হাঁহি মুখে মৰি যাম, কিন্তু আইনখন গৃহীত হ'ব নিদিওঁ। চিধা কথা। সাৰ্থক তেতিয়া হ'ব যেতিয়া আইনখন বাতিল হ'ব। এইখিনি প্ৰথম আমি পানী গৰম কৰিছে, ইয়াত আলু দাইল দিবলৈ আছে, এইবোৰ বহুত প্ৰক্ৰিয়া বাকী আছে। কিন্তু ইয়াত আমাৰ এতিয়া 11:30 বজাত এখন মিটিঙো আছে কমিশ্যনাৰ অফিচত। কিন্তু কথা এটাই,